আপোনালোকে স্বাগতম জনাইছো। তিনি গগৈ মৃত্যুতাক লৈ এতিয়া বিস্ফোৰণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কালি যেহেতু মাস্কত নাগৰিক অভিৱৰ্তনত যি আচলতে তিনি গগৈ মৃত্যুতাৰ সন্দৰ্ভত যি মন্তব্য কৰিছিল সেই মন্তব্যৰ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমাৰ মৃত্যুতা সকলোতকৈ ডাঙৰ মৃত্যুতা। জনাইছো এই সন্দৰ্ভত সবিশেষ। এই মুহূৰ্তত জনাইছো আপোনালোকক মিত্ৰতা হৈছে আমিও মিত্ৰতা কৰি আছো। আমাৰ লগত সকলো আছে আৰু আমাৰ মিত্ৰতাটো সকলোতকৈ ডাঙৰ মিত্ৰতা। আমাৰ মিত্ৰতাৰ সন্মুখত বাকী মিত্ৰতা এতিয়া কেনেকৈ থাকিব? এনেদৰে এতিয়া তিনি গগৈ মৃত্যুতাৰ সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কালি যিহেতু মাস্কোৱাৰ নাগৰিক অভিৱৰ্তনত তিনি গগৈ যি আচলতে মন্তব্য কৰিছিল মৃত্যুতাৰ সন্দৰ্ভত, তাৰ পাছতে এনেদৰে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিহেতু সমাগত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মাস্কোৱাত যি আচলতে মৃত্যুতাৰ সন্দৰ্ভত তিনি গগৈ মন্তব্য কৰিছিল সেই মন্তব্যৰ এতিয়া বিস্ফোৰণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মৃত্যুতাটো আমিও কৰি আছো, আমাৰ লগত সকলো আছে, আমাৰ মৃত্যুতাটো সকলোতকৈ ডাঙৰ মৃত্যুতা বুলি এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমাৰ মৃত্যুতাৰ সন্মুখত বাকী মৃত্যুতা কেনেকৈ থাকিব বুলি প্ৰশ্ন কৰিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে। তিনি গগৈ মৃত্যুতাৰ সন্দৰ্ভত এনেদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিহেতু সমাগত ২৬ৰ নিৰ্বাচন আৰু তাক লৈ এতিয়া তৎপৰ হৈ পৰিছে দল সংগঠন। তাৰ মাজতে মাস্কত কালি নাগৰিক অভিৱৰ্তনত যি আচলতে তিনি গগৈ মৃত্যুতাৰ সন্দৰ্ভত মন্তব্য কৰিছিল সেই মন্তব্যৰ এতিয়া প্ৰতিক্ৰিয়া কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু তেওঁ কৈছে যে মৃত্যুতাটো আমিও কৰি আছো আৰু আমাৰ লগত সকলো আছে, আমাৰ মৃত্যুতাটো সকলোতকৈ ডাঙৰ মৃত্যুতা। আমাৰ মৃত্যুতাৰ সন্মুখত এতিয়া বাকী মৃত্যুতা কেনেকৈ থাকিব? এনেদৰে বিস্ফোৰণ মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমাৰ ওচৰত মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য আছে, তেওঁ কি কৈছে শুনো আহক। প্ৰমোদ বড়ো আমাৰ লগততো চব আছে, টংকেশ্বৰ ৰাভা, গতিকে ৰমাকান্ত দেউৰী, প্ৰদান বৰুৱা, ৰণোজ পেগু, ভুৱন পেগু, সেইটো ডাঙৰ মিত্ৰতা নহয় জানো? সেইটোৰ কথাও আপোনালোকে কওক। মই ক'লো নহয়, আমাৰ মিত্ৰতাটো আটাইতকৈ ডাঙৰ। বড়ো, মিচিং, ৰাভা, কলিতা, কেওট, তিৱা, কাৰ্বি, ডিমাচা, আমাৰ মিত্ৰতাটোৰ সন্মুখত বাকী মিত্ৰতা কেনেকৈ থাকিব পাৰিব? বিজেপিত উৎখাত কৰিবলৈ তিনিটা গগৈ মিত্ৰতা হ'ব লাগে। মিত্ৰতাটো আমিও কৰি আছোঁ। অতুল বৰা, কেশৱ মহন্ত, প্ৰমোদ বড়ো, আমাৰ লগততো চব আছে, টংকেশ্বৰ ৰাভা, গতিকে ৰমাকান্ত দেউৰী, প্ৰদান বৰুৱা, ৰণোজ পেগু, ভুৱন পেগু, সেইটো ডাঙৰ মিত্ৰতা নহয় জানো? সেইটোৰ কথাও আপোনালোকে কওক। মই ক'লো নহয়, আমাৰ মিত্ৰতাটো আটাইতকৈ ডাঙৰ। বড়ো, মিচিং, ৰাভা, কলিতা, কেওট, তিৱা, কাৰ্বি, ডিমাচা, আমাৰ মিত্ৰতাটোৰ সন্মুখত বাকী মিত্ৰতা কেনেকৈ থাকিব পাৰিব? বিজেপিত উৎখাত কৰিবলৈ তিনিটা গগৈ মিত্ৰতা হ'ব লাগে। মিত্ৰতাটো আমিও কৰি আছোঁ। অতুল বৰা, কেশৱ মহন্ত, প্ৰমোদ বড়ো, আমাৰ লগততো চব আছে, টংকেশ্বৰ ৰাভা, গতিকে ৰমাকান্ত দেউৰী, প্ৰদান বৰুৱা, ৰণোজ পেগু, ভুৱন পেগু, সেইটো ডাঙৰ মিত্ৰতা নহয় জানো? সেইটোৰ কথাও আপোনালোকে কওক। মই ক'লো নহয়, আমাৰ মিত্ৰতাটো আটাইতকৈ ডাঙৰ। বড়ো, মিচিং, ৰাভা, কলিতা, কেওট, তিৱা, কাৰ্বি, ডিমাচা, আমাৰ মিত্ৰতাটোৰ সন্মুখত বাকী মিত্ৰতা কেনেকৈ থাকিব পাৰিব? বিজেপিত উৎখাত কৰিবলৈ তিনিটা গগৈ মিত্ৰতা হ'ব লাগে। মিত্ৰতাটো আমিও কৰি আছোঁ। অতুল বৰা, কেশৱ মহন্ত, প্ৰমোদ বড়ো, আমাৰ লগততো চব আছে, টংকেশ্বৰ ৰাভা, গতিকে ৰমাকান্ত দেউৰী, প্ৰদান বৰুৱা, ৰণোজ পেগু, ভুৱন পেগু, সেইটো ডাঙৰ মিত্ৰতা নহয় জানো? সেইটোৰ কথাও আপোনালোকে কওক। মই ক'লো নহয়, আমাৰ মিত্ৰতাটো আটাইতকৈ ডাঙৰ। বড়ো, মিচিং, ৰাভা, কলিতা, কেওট, তিৱা, কাৰ্বি, ডিমাচা, আমাৰ মিত্ৰতাটোৰ সন্মুখত বাকী মিত্ৰতা কেনেকৈ থাকিব পাৰিব? বিজেপিত উৎখাত কৰিবলৈ